কংগ্ৰেছৰ এতিয়া আৰু গৰু নাই, কংগ্ৰেছৰ ৰাভা নাই, কংগ্ৰেছৰ কোচ কলিতা চিজুলকাছ নাই, কংগ্ৰেছৰ বামুণ নাই, কংগ্ৰেছৰ বাঙালী বিহাৰী হিন্দী ভাষী কোন নাই, কংগ্ৰেছৰ কোন আছে জানে? আমি যি জন্তুক পূজা কৰো সেই জন্তুক যোনে খায় সেই কজন মানুহে এতিয়া কংগ্ৰেছত আছে। হয়নে নহয় কওক? কথাটো বুজিছে নাই? আমি যি জন্তুক যি জীৱক আমি পূজা কৰো আৰু তাক যোনে খায় তেওঁলোকে এতিয়া কংগ্ৰেছ কৰে, বাকী কোনোৱে কংগ্ৰেছ নকৰে। গতিকে তেনেকুৱা কংগ্ৰেছক আমি ভোট নিদিওঁ, আমি ভোট পদুম ফুলত দিম, আমি ভোট টিভিত দিম। তাৰ কাৰণে অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। জয় হিন্দ, ভাৰত মাতা কি জয়। 3টাতো আমি জিকিছোৱে, বাকী 33টাও জিকিম। ৰাভা যৌথ মঞ্চ আৰু বিজেপি আমি একেলগে ইলেকশ্যন খেলিছোঁ। এই সমষ্টিটোত মেঘালী বাইদেউ বহু ভোটৰ ব্যৱধানত জিকিব। আৰু কংগ্ৰেছ দলে কেম্পেইনো কৰা নাই। আচলতে মই গুৱাহাটীত শুনি আছোঁ, তেওঁলোকে কৈছে এইবিলাক সৰু ইলেকশ্যন গৈ কি লাভ আছে, মানে উপলুঙা কৰিছে, মানে জানে যে হাৰিবই, কিবা এটাতো ক'ব লাগিব। তেখেতলোকে জানে যে ৰাভা আসনত হাৰিবই, কিবা এটাতো ক'ব লাগিব। সেইকাৰণে এইবিলাক কথা কৈছে। সৰু ইলেকশ্যনত তেখেতলোক নাহে। সৰু ইলেকশ্যন বুলি তেওঁলোকে ডিমা হাজাওতো নাযায়, তাত হাৰিলে। তাত তেওঁলোক কাৰ্বি আংলঙতো নাযায়, তাত হাৰিলে। গতিকে সৰু ইলেকশ্যন বুলি উপলুঙা কৰে। ৰাইজে সৰু ইলেকশ্যনত যেনেকৈ হৰুৱাইছে, ডাঙৰ ইলেকশ্যনটো হৰুৱাব। কংগ্ৰেছৰ এতিয়া আৰু গৰু নাই, কংগ্ৰেছৰ ৰাভা নাই, কংগ্ৰেছৰ কোচ কলিতা চিজুলকাছ নাই, কংগ্ৰেছৰ বামুণ নাই, কংগ্ৰেছৰ বাঙালী বিহাৰী হিন্দী ভাষী কোন নাই, কংগ্ৰেছৰ কোন আছে জানে? আমি যি জন্তুক পূজা কৰো সেই জন্তুক যোনে খায় সেই কজন মানুহে এতিয়া কংগ্ৰেছত আছে। হয়নে নহয় কওক? কথাটো বুজিছে নাই? আমি যি জন্তুক যি জীৱক আমি পূজা কৰো আৰু তাক যোনে খায় তেওঁলোকে এতিয়া কংগ্ৰেছ কৰে, বাকী কোনোৱে কংগ্ৰেছ নকৰে। গতিকে তেনেকুৱা কংগ্ৰেছক আমি ভোট নিদিওঁ, আমি ভোট পদুম ফুলত দিম, আমি ভোট টিভিত দিম। তাৰ কাৰণে অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। জয় হিন্দ, ভাৰত মাতা কি জয়। 3টাতো আমি জিকিছোৱে, বাকী 33টাও জিকিম। ৰাভা যৌথ মঞ্চ আৰু বিজেপি আমি একেলগে ইলেকশ্যন খেলিছোঁ। এই সমষ্টিটোত মেঘালী বাইদেউ বহু ভোটৰ ব্যৱধানত জিকিব। আৰু কংগ্ৰেছ দলে কেম্পেইনো কৰা নাই। আচলতে মই গুৱাহাটীত শুনি আছোঁ, তেওঁলোকে কৈছে এইবিলাক সৰু ইলেকশ্যন গৈ কি লাভ আছে, মানে উপলুঙা কৰিছে, মানে জানে যে হাৰিবই, কিবা এটাতো ক'ব লাগিব। তেখেতলোকে জানে যে ৰাভা আসনত হাৰিবই, কিবা এটাতো ক'ব লাগিব। সেইকাৰণে এইবিলাক কথা কৈছে। সৰু ইলেকশ্যনত তেখেতলোক নাহে। সৰু ইলেকশ্যন বুলি তেওঁলোকে ডিমা হাজাওতো নাযায়, তাত হাৰিলে। তাত তেওঁলোক কাৰ্বি আংলঙতো নাযায়, তাত হাৰিলে। গতিকে সৰু ইলেকশ্যন বুলি উপলুঙা কৰে। ৰাইজে সৰু ইলেকশ্যনত যেনেকৈ হৰুৱাইছে, ডাঙৰ ইলেকশ্যনটো হৰুৱাব।